গুড মৰ্ণিং অসম। আজি দৈনিক ৰাখিবল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞান। আশা কৰোঁ আপোনালোকে ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আলোচনা কৰিবলৈ ওলাইছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল। আজি 21 নৱেম্বৰ বৃহস্পতিবাৰ। আজিৰ দিনটোৰ বিষয়ে আজি দৈনিক ৰাশিফল আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। এনেধৰণৰ নিত্য নতুন ভিডিঅ' পাই থাকিব। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। আৰু এটা কথা, ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব। আহক তেন্তে প্ৰথমে আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ পঞ্চাং। এতিয়া শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 5 তাৰিখ 2024 চনৰ 21 নৱেম্বৰ বৃহস্পতিবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:42 আৰু সূৰ্যাস্ত সময় আবেলি 4:27। আজিৰ তিথি হৈছে ষষ্ঠী তিথি, ৰাতি 8:45 থাকিব। তাৰপিছত সপ্তমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ, যোগ হৈছে শুক্ৰ যোগ, কৰণ হ'ব গড়কৰণ। জন্মত আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব কৰ্কট ৰাশি, বিপ্ৰ বৰ্ণ আৰু দেৱগণ। মৃত্যুত কোনো দোষ নাই আৰু যোগিনী হৈছে পশ্চিমে। আজি কোনো মাংগলিক কাৰ্যৰ বাবে যাত্ৰা নাই, শুভকৰ্ম নাই। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাবলৈ ওলাইছে আজি 21 নৱেম্বৰ বৃহস্পতিবাৰ আজিৰ দিনটোৰ ৰাশিফল। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব পাৰিব। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত অকণমান সমস্যাই দেখা দিব পাৰে। আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হোৱা দেখা যায়। গতিকে পাৰিলে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি থাকিব, কিন্তু তাৰ মাজে মধ্যে হয়তো সদস্যসকলৰ মাজত কিছু মিলা প্ৰীতিৰ অভাৱ দেখা যায়। লগতে ভুল বুজাবুজি হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি পাৰিলে মনে মনে থাকক, ভাল ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত তেওঁলোকে আজি জয় লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব, কিন্তু অকণমান গুৰুত্ব দিয়াটো দৰকাৰ। বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা তেওঁলোকৰ আজি স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা বাঢ়িব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ক'লা বা নীলা। ইয়াৰ যিকোনো এটা ৰং ব্যৱহাৰ কৰি সেই ৰঙৰ ড্ৰেছ ব্যৱহাৰ কৰিলে আপোনাৰ ভাল ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে সেউজীয়া ৰঙৰ যান বাহন ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ'ব। গতিকে পাৰিলে আপুনি সেউজীয়া ৰঙৰ যান বাহন ব্যৱহাৰ কৰক। আপোনাৰ দিনটো শুভ হওক। ভিডিঅ'টোত দিয়া তথ্যখিনি শুনি ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ দিনটো যেন ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব পাৰিব, কিন্তু আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত অকণমান সমস্যাই দেখা দিব পাৰে। আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হ'ব, লগতে আপোনাৰ আজি সঞ্চয়ৰ পৰিমাণটো কম হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি যদি পাৰিলে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। সদস্যসকলৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা, বুজাবুজি আজি থাকিব। আজি আপোনাক পৰিয়ালৰ সদস্যসকলে কোনো ভুল নুবুজে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত তেওঁলোকে আজি জয় লাভ কৰিব। কৰ্মপ্ৰাৰ্থীসকলে আজি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে অকণমান লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। আৰু বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা আছে তেওঁলোকৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভালপোৱা বাঢ়িব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ক্ৰীম বা বগা। ক্ৰীম নাইবা বগা ৰঙৰ ড্ৰেছ যদি আপুনি পৰিধান কৰে তেতিয়াহ'লে ভাল ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে চিলভাৰৰ পাত্ৰত যদি আপুনি দৈ ৰাখি থয় সেইটো আপোনাৰ আৰ্থিক উন্নতিৰ বাবে সাহায্য কৰিব। গতিকে আপুনি চিলভাৰৰ পাত্ৰত দৈ ৰাখক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। যিসকলৰ নামৰ প্ৰথম অক্ষৰটো ক, দ্বিতীয় ছ আৰু ঘৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি 21 নৱেম্বৰ বৃহস্পতিবাৰ। আজিৰ দিনটোনো আপোনাৰ কেনে যাব, টকা পইচাৰ ক্ষেত্ৰত, প্ৰেমৰ বৈবাহিক জীৱনত কেনে যাব সেই বিষয়ে আলোচনা কৰিম। আহক তেন্তে আৰম্ভ কৰোঁ।
প্ৰথমতে হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো আপোনাৰ খৰচৰ পৰিমাণ বেছি হোৱা দেখা যায়। গতিকে পাৰিলে আপুনি খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ সিমান ভাল নহয়। সদস্যসকলৰ মাজত মিলা প্ৰীতিৰ অভাৱ দেখা যায় বা ভুল বুজাবুজি হ'ব পাৰে। এই ক্ষেত্ৰত আপোনাৰ কোনো তৰ্ক বিতৰ্ক কাজিয়াৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা যায়। পাৰিলে এই ক্ষেত্ৰত আপুনি মনে মনে থাকিলে ভাল ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত তেওঁলোকে আজি জয়লাভ কৰিব। আৰু কৰ্মস্থানত যিসকল ব্যক্তি আজি কৰ্মক্ষেত্ৰলৈ যাব তেওঁলোকৰ আজি জয়লাভ হ'ব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা নিশ্চিত। ছাত্ৰ ছাত্ৰীসকলে লেখা পঢ়াৰ ক্ষেত্ৰত আজি সুনাম অৰ্জন কৰিব। ভাল ফলাফল দেখুৱাব পাৰিব। বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা আছে তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা বাঢ়িব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে সেউজীয়া। আপুনি যদি সেউজীয়া ৰঙৰ ড্ৰেছ পাতি ব্যৱহাৰ কৰে তেতিয়াহ'লে ভাল ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে কম বয়সীয়া ছোৱালীক খোৱা বস্তু বিতৰণ কৰি দিলে আপোনাৰ পাৰিবাৰিক জীৱন অত্যন্ত সুন্দৰ হৈ উঠিব। গতিকে আপুনি সৰু ল'ৰা ছোৱালীক খোৱা বস্তু বিতৰণ কৰক। আপোনাৰ দিনটো ভালে কুশলে পাৰ হৈ যাওক তাৰে কামনা কৰিলোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশিৰ জাতকসকল। আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধু বান্ধৱক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। অন্য দিনতকৈ আজি আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব, সুস্থ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হ'ব। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি যদি আপুনি চেষ্টা কৰে তেতিয়াহ'লে আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব। টোটেল মিলি টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো শুভ। আকস্মিকভাৱে আপোনাৰ হঠাতে ধন লাভ হ'ব পাৰে। জুৱা ফাটকা লটাৰীৰ জৰিয়তে হ'ব পাৰে বা অকস্মাতে ধন লাভ হোৱাৰ সম্ভাৱনা দেখা যায়। পৰিয়ালৰ ক্ষেত্ৰত আজি সদস্যসকলৰ মাজত মিলা প্ৰীতি মৰম ভালপোৱা বুজাবুজি আজি থাকিব। আজি আপোনাৰ গৃহৰ পৰা সন্মান লাভ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত তেওঁলোকৰ আজি জয়লাভ হ'ব প্ৰেমৰ ক্ষেত্ৰত। কৰ্মক্ষেত্ৰত অকণমান কিছু ঝামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। কৰ্মক্ষেত্ৰৰ পৰা মানসিক চাপ বৃদ্ধি পোৱা যোগ দেখা যায়। গতিকে কৰ্মক্ষেত্ৰত আপুনি সতৰ্কতাৰে দিনটো পাৰ কৰক। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান ধাউতি বঢ়াওক। আৰু বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা আছে তেওঁলোকৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভালপোৱা বুজাবুজি আত্মীয়তা আজি থাকিব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে ৰঙা বা খয়েৰী। আৰু প্ৰতিকাৰ হিচাপে বৈ থকা পানীত 8 টুকুৰা কয়লা উটুৱাই দিলে কৰ্মজীৱনত বা তথা ব্যৱসায়ত উন্নতি লাভ কৰিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশিৰ জাতকসকল। আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি চেষ্টা কৰিলে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা দেখা যায়। জুৱা ফাটকা লটাৰীত আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো আপুনি পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতিৰ অভাৱ দেখা যায়। মাজে মধ্যে হয়তো কণ্ডলৰ সৃষ্টি হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি যদি মনে মনে থাকে তেতিয়াহ'লে ভাল ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত তেওঁলোকৰ আজি জয়লাভ নিশ্চিত। কৰ্মপ্ৰাৰ্থীসকলে আজি কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো কৰ্মক্ষেত্ৰৰ পৰা কিছু মানসিক চাপ পোৱা দেখা যায়। গতিকে কৰ্মক্ষেত্ৰত আপুনি সতৰ্কতাৰে কাম কাজবিলাক কৰক। আৰু ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত আপোনাৰ ধাউতি কমি গৈছে। গতিকে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান মনোযোগ দিলে ভাল ফল লাভ কৰিব। বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা আছে তেওঁলোকৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভালপোৱা বাঢ়িব। শুভ সংখ্যা 9 আৰু শুভ ৰং ক্ৰীম বা বগা। আৰু প্ৰতিকাৰ হিচাপে সুখ তথা শান্তিময় সংসাৰ জীৱন পাবলৈ আপুনি দুপৰীয়া 11 বাৰ এই মন্ত্ৰ জপ কৰক। ওম ক্ৰাং ক্ৰিং ক্ৰৌ চ ভৌমাই নমঃ। মই মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ। ওম ক্ৰাং ক্ৰিং ক্ৰৌ চ ভৌমাই নমঃ। এই মন্ত্ৰটো 11 বাৰ পাঠ কৰক।
আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি, যিসকলৰ নামৰ প্ৰথম আখৰটো প আৰু মধ্যমৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব পাৰিব, কোনো অসুবিধা নাপাব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো আপুনি খৰচৰ ক্ষেত্ৰত পাৰিলে নিয়ন্ত্ৰণ কৰক। আৰু পৰিয়ালৰ ক্ষেত্ৰৰ সদস্যসকলৰ মাজত মিলা প্ৰীতিৰ অভাৱ দেখা যায়। আপোনাক ভুল বুজিব পাৰে পৰিয়ালৰ সদস্যসকলে। এই ক্ষেত্ৰত আপুনি অকণমান মনে মনে থাকিলে ভাল ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে, মানসিক চাপ বৃদ্ধি হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি সতৰ্কতাৰে কাম কাজখিনি সম্পন্ন কৰক। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াটো ভাল হ'ব। আৰু বৈবাহিক জীৱনত যিসকল বিবাহিত পুৰুষ মহিলা তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত আজি মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে সেউজীয়া। আপুনি সেউজীয়া ৰঙৰ ড্ৰেছ পাতি ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব। পাৰিবাৰিক জীৱনত সুখী হ'বৰ বাবে পুৰুষসকলে কপালত ৰঙা ফট আৰু মহিলাসকলে ৰঙা সেন্দুৰৰ ফট লগাওক। আপোনাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি আহিব। আপোনাৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায় তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি, যিসকলৰ নামৰ প্ৰথম আখৰটো পেটকাটাৰ আৰু ডাইণ্টাতৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ লগ বন্ধুক আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ। আজি আপুনি যি কাম কাজ কৰিবলৈ ওলাইছে সেই কাম কাজত আজি আপোনাৰ সফলতা নিশ্চিত। আপুনি অতি আগ্ৰহেৰে নিজ কৰ্ম কৰিব পাৰে, ভাল ফল লাভ কৰিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰাৰ সুযোগ আছে, গতিকে আপুনি অতি আগ্ৰহেৰে কাম কাজ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে আজি লিখা পঢ়াৰ ক্ষেত্ৰত ভাল ফল দেখুৱাব পাৰিব, ভাল ফল সুনাম অৰ্জন কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ হ'ব, যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত তেওঁলোকৰ আজি জয়লাভ হ'ব। আৰু বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা তেওঁলোকৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি আজি থাকিব, বুজাবুজি থাকিব। আজি আপোনাক ভুল নুবুজে। পৰিয়ালৰ সদস্যসকলৰ মাজত আজি মিলা প্ৰীতি মৰম ভাল পোৱা থাকিব। পৰিয়ালৰ সদস্যসকলেও আজি আপোনাক ভাল পাব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল, তথাপিতো আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যত্ন লওক, খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু সমস্যাই দেখা দিব পাৰে। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি, গতিকে পাৰিলে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ক'লা বা নীলা। আপুনি ক'লা বা নীলা ৰঙৰ ড্ৰেছ পৰিধান কৰিলে ভাল ফল লাভ কৰিব। এতিয়া শুনক প্ৰতিকাৰ হিচাপে আপুনি গা ধোৱাৰ পিছত বগা চন্দনৰ ফট কপালত লগালে আপোনাৰ আৰ্থিক দিশত ভাল ফল লাভ কৰিব। গতিকে আপুনি গা ধোৱাৰ পিছত আপুনি বগা চন্দনৰ ফট লওক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, যিসকলৰ নামৰ প্ৰথম আখৰটো 53 আৰু 29 আৰম্ভ হৈছে তেওঁলোকৰ হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ লগ বন্ধুক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো আপুনি স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক আৰু খোৱা বোৱাৰ প্ৰতি অকণমান যত্ন লওক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয়তকৈ বৈ বেছি হ'ব পাৰে, খৰচৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। গতিকে আপুনি খৰচৰ ক্ষেত্ৰত পাৰিলে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ সদস্যসকলৰ মাজত আজি মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। আজি আপোনাৰ গৃহৰ পৰা সন্মান লাভ হ'ব, আপোনাক আজি সন্মান দিব সকলোৱে সদস্যসকলে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ, যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত তেওঁলোকে আজি জয়লাভ কৰিব। কৰ্মপ্ৰাৰ্থীসকলে কৰ্মক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক, তেতিয়াহ'লে ভাল ফল লাভ কৰিব। বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা আছে তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব, মৰম ভাল পোৱা বাঢ়িব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে কমলা বা সোণালী। আপুনি যদি কমলা বা সোণালী ৰঙৰ ড্ৰেছ পৰিধান কৰে তেতিয়াহ'লে অকণমান ভাল ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে পৰিষ্কাৰ পৰিচ্ছন্ন তথা ধোৱা চলা কাপোৰ পৰিধান কৰিলে আপোনাৰ আৰ্থিক ক্ষেত্ৰত ভাল হ'ব। গতিকে আপুনি পৰিষ্কাৰ পৰিচ্ছন্ন ড্ৰেছ পৰিধান কৰক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়।
এতিয়া আহিছোঁ ধনুৰাশি, যিসকলৰ নামৰ প্ৰথম আখৰটো ফ, ভ আৰু দন্ত্যত ধৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো উপকাৰ হয়। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত। আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। আজি আপোনাক গৃহত সকলোৱে বুজি পাব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ সিমান ভাল নহয়, গতিকে আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত যদি আপুনি পাৰে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ হ'ব, যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত তেওঁলোকৰ আজি জয়লাভ হ'ব, প্ৰেমত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ যিসকল ব্যক্তি কৰ্মপ্ৰাৰ্থী তেওঁলোকৰ আজি কৰ্মক্ষেত্ৰত ভুল হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি যদি সতৰ্কতা অৱলম্বন কৰে তাৰ পৰা পৰিত্ৰাণ পাব পাৰে। আপোনাৰ আজি কৰ্মক্ষেত্ৰৰ পৰা কিছু মানসিক চাপ বৃদ্ধি পোৱা যোগ দেখা যায়, গতিকে আপুনি অতি সাৱধানেৰে কাম কাজত আগবাঢ়ক। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ প্ৰতি অকণমান ধাউতি বঢ়াওক। বিবাহিত পুৰুষ মহিলাসকলে তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ক্ৰীম বা বগা। ক্ৰীম বা বগা ৰঙৰ ড্ৰেছ পৰিধান কৰিলে ভাল ফল লাভ কৰিব। এতিয়া আহিছোঁ প্ৰতিকাৰ। আপুনি প্ৰতিকাৰ হিচাপে আপোনাৰ প্ৰতিদিনৰ খাদ্যত ইলাচি যোগ কৰিলে স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব, গতিকে আপুনি প্ৰতিটো সাজতে ইলাচিৰ ব্যৱহাৰ কৰক। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, যিসকলৰ নামৰ প্ৰথম আখৰটো খ আৰু বৰ্গাজেৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ বন্ধুৰো উপকাৰ আহে। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল, আজি আপুনি সুস্থ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব, দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হৈ যাব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি অকণমান সাৱধানতা অৱলম্বন কৰক। আজি গৃহত কিছু কণ্ডলৰ সৃষ্টি হ'ব পাৰে, এই ক্ষেত্ৰত আজি আপুনি মনে মনে থাকিলে ভাল ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ, আজি প্ৰেমত সফলতা লাভ কৰিব। আৰু কৰ্মপ্ৰাৰ্থীসকলে আজি যিসকলে কৰ্মপ্ৰাৰ্থী তেওঁলোকৰ আজি কৰ্মজীৱন সফলতা লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাব পাৰিব। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আজি আপোনাৰ সফলতা নিশ্চিত, গতিকে অতি আগ্ৰহেৰে আপুনি নিজ কৰ্মত আগবাঢ়ি যাওক আৰু সফলতা লাভ কৰক। বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা আছে তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। তথাপিতো আপুনি মাজে মধ্যে হয়তো স্বামী স্ত্ৰীৰ কিছু মতবিৰোধ হোৱা দেখা যায়। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ক্ৰীম বা বগা। আপুনি ক্ৰীম নাইবা বগা ৰঙৰ ড্ৰেছ পৰিধান কৰিলে ভাল ফল লাভ কৰিব, গতিকে আপুনি বগা নাইবা ক্ৰীম ৰঙৰ ড্ৰেছ ব্যৱহাৰ কৰক। আৰু প্ৰতিকাৰ হিচাপে কেৰিয়াৰত অভাৱনীয় উন্নতিৰ বাবে দৰিদ্ৰ তথা অভাৱী লোকসকলক টচক, মিষ্টি তথা আইনা দান কৰক। আপোনাৰ শুভ হ'ব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কুম্ভ ৰাশি, যিসকলৰ নামৰ প্ৰথম আখৰটো গ, কালিপহ আৰু দন্ত্যাহৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আহক তেতিয়া আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব, তথাপিতো আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন লওক আৰু খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হোৱা দেখা যায়, আয়তকৈ ব্যয় বেছি হ'ব পাৰে। এই ক্ষেত্ৰত আজি আপুনি পাৰিলে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল, সদস্যসকলৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা থাকিব। প্ৰেমত আজি আপোনাৰ শুভ, যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত তেওঁলোকে আজি জয়লাভ কৰিব, প্ৰেমত সফলতা লাভ কৰিব। কৰ্মপ্ৰাৰ্থীসকলে তেওঁলোকৰ কৰ্মস্থানত কিছু ঝামেলা বা বাধাই তেওঁলোকক আমনি কৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত আজি আপুনি সতৰ্কতাৰে দিনটো পাৰ কৰক। আপোনাৰ দিনটো ভালে কুশলে পাৰ কৰক। বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা থাকিব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে বাদামী বা ছাই ৰং। প্ৰতিকাৰ হিচাপে এটুকুৰা ক'লা কাপোৰৰ মাজত গোলমৰিচ আৰু ক'লা চলা এটুকুৰা কয়লা ৰাখি সেই বৈ থকা পানীত উটুৱাই দিয়ক। আপোনাৰ আৰ্থিক সমৃদ্ধিৰ পথ মুকলি হ'ব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ অন্তিম ৰাশি, মীন ৰাশি, যিসকলৰ জাতক জাতিকাৰ
নামৰ প্ৰথম আখৰটো দন্ত্যান্ত প্ৰথম ছ আৰু দন্ত্যাৰ্থৰে আৰম্ভ হৈছে। তেওঁলোকৰ হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো উপকাৰ হয়। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল, আজি আপুনি সুস্থ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো আপুনি টকা পইচাৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰক। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। সদস্যসকলৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সফলতা লাভ কৰিব। যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত তেওঁলোকৰ আজি জয়লাভ হ'ব। আৰু কৰ্মপ্ৰাৰ্থীসকলৰ যিসকল কৰ্মপ্ৰাৰ্থী তেওঁলোকৰ কাম কাজত কিছু বাধা আহিব পাৰে বা ভুল হ'ব পাৰে কৰ্মক্ষেত্ৰত। তাৰ ফলত আপোনাৰ মানসিক অশান্তি বৃদ্ধি পাব পাৰে। গতিকে আপুনি সাৱধানতাৰে দিনটো কাম কাজখিনি পাৰ কৰক। বৈবাহিক ক্ষেত্ৰত যিসকল বিবাহিত পুৰুষ মহিলা আছে তেওঁলোকৰ বৈবাহিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে ৰূপালী বা বগা। আপুনি ৰূপালী বা বগা ৰঙৰ ড্ৰেছ পৰিধান কৰিলে ভাল ফল লাভ কৰিব। প্ৰতিকাৰ হিচাপে আপোনাৰ ঘৰৰ কোনো মহিলা সদস্যক ৰূপেৰে তৈয়াৰী গৰুৰ মূৰ্তি এটা দান কৰি দিলে আপোনাৰ কৰ্মজীৱনত সমৃদ্ধি লাভ হ'ব। আপোনাৰ দিনটো ভালে কুশলে যেন পাৰ হৈ যায় তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়।